চোৰৰ মৰসাহ নাই ধৰা পৰাৰ ভয় নাই মাৰ খোৱাৰ ভয় মালিকৰ চকুৰ সন্মুখৰ পৰাই চোৰে লৈ গ'ল বাইক চিচিটিভিত বন্দী হোৱা এই দৃশ্যটো চাওক এখন বাইক লৈ ওলাই গৈছে এগৰাকী ব্যক্তি কালৈকো ভয়ভীত নোহোৱাকৈ বাইক লৈ ওলাই যোৱাজন হৈছে চোৰ চোৰে বাইক লৈ ওলাই যোৱাৰ পাছতেই এবাৰ চোৰৰ পাছে পাছে দৌৰিছে বাইকৰ গৰাকী এই দৃশ্য হৈছে বৰপেটা ধ্ৰুৱজিৎ দাস নামৰ এই ব্যক্তিগৰাকীয়ে পূৰ্বৰ দৰে এই ৰেষ্টুৰেণ্টখনৰ সন্মুখতে ৰাখিছিল বাইকখন পাছে বাইকৰ মালিকে কিবা তত বুজাৰ পূৰ্বে চহৰৰ মাজমজিয়াৰ পৰা দিন দুপৰতে চোৰে লৈ যায় বাইকখন গাড়ীখন মই তাতে থৈ দিছিলোঁ ভিতৰত এই চলিটো অহা যোৱা কৰি আছে মই ফুটেজত গম পাইছোঁ আৰু বহুত টাইম আছিল তাৰপিছত গাড়ীখন ষ্টাৰ্ট কৰি গুচিয়ে গ'ল মই দেখা পালোঁ কিন্তু গাড়ী নাপালোঁ মানুহ জানো নাই কি ৰাস্তা হৈছে মই দলংখনক লগি দেখিছোঁ তাৰপিছত কোনটো চাইডে গ'ল দেখা নাপালোঁ আৰু ল'ৰাটো একদম ক্ষীণ নহন ক'লা অলপ চুলিখিনি লাম্বাহেন আৰু চাৰ্ট এটা পাখৰা চাৰ্ট পিন্ধিছে চাৰ্টটো বুটাম মাৰা নাছিল আৰু তাৰে কেইদিনমান আগতে এখন হৈছিল সিখনো যিটো চুৰি আছিল একে চেম তাৰমানে ফটোত মই দেখিছোঁ চিচিটিভিত এটা ফুটেজত পাইছোঁ তেওঁ গাড়ীখন কিমান টাইম আছিল তাৰ ওচৰত বা কেনেকৈ নিলা সেইখিনি আছে তাৰপিছত মই দেখাখিনি আছে দৌৰি গাড়ীখন ডিস্কভাৰ 100cc ৰঙা কালাৰৰ নাম্বাৰটো S15E7733 থানাৰ পৰা 200 মিটাৰ নহয় ওচৰতে এইখন হনুমান সীতাৰাম মন্দিৰটো এইখন থানাখন এই আজিকালিতো চোৰ কিমান শুনিয়ে আছোঁ কিন্তু ধৰাটো পৰাটো একো শুনাই নাই দিন দুপৰতে এই মানুহৰ ঘৰতে হৈছে এই বাইক হৈছে বাইক চুৰি হৈয়ে আছে তাতে মোৰ বাইকখন চুৰ হোৱাৰ আগত এখন পিলপিলি মানে চুৰ হৈছে বোলে কিন্তু পিলপিলিখন পাইছে কিন্তু বেটাৰী চেটাৰী নাই আৰু হৈ আছে চুৰটো ইমান দিন হৈ আছে তাৰে কেইদিনমান আগতে এখন বাইক হ'ল বৰপেটাৰ পৰা অৰূপ দাসৰ ৰিপৰ্ট অসম লাইভ 24